নমস্কাৰ জয় হিন্দ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি কথা পাতিম যেনেকৈ থাম্বনেলত দেখা পাইছে যে আপোনালোকৰ ট্ৰেইনিঙত কিমান স্যালাৰি হ'ব পাৰে এবি ইউবি আৰু এপিআৰ কনষ্টেবলৰ পৰা ক'ব পাৰিব কিমান স্যালাৰি আপোনালোকৰ হ'ব পাৰে ইন হেণ্ড তো গোটেইখিনি ইয়াতে আমি ডিসকাস কৰিম কেনেকৈ ধৰণে স্যালাৰি ষ্ট্ৰাকচাৰটো আছে আৰু কেনেকৈ ধৰণে আপুনি স্যালাৰি পাব এই বিষয়ে আমি পুলিশ ফাৰ্স্ট স্যালাৰি কিমান ফাৰ্স্ট স্যালাৰি কি আছে কিমান পাব অন ট্ৰেইনিঙত প্ৰথমে আমি চাই লম কি ট্ৰেইনিঙত কাৰ কাৰণে চাম এবি ইউবি এপিআৰ কনষ্টেবল 2025ত 2025 ট্ৰেইনিঙত আহিব হিয়ান্তৰ কাৰণে কৈছো তো আমাৰ পে বেন এটা পে থাকে স্কেল থাকে 14000 পৰা 60500 তো এটো কেনে কৰি ইউজ কৰা হয় এটো আমি চাম আৰু গ্ৰেড পে আমাৰ কিমান থাকে 5600 এই 5600 টো কি হ'ব এবি আৰু ইউবিৰ কাৰণে আৰু এইটো হ'ব 6000 এপি আৰু কনষ্টেবল ঠিক আছে এপিআৰ কনষ্টেবল বেসিক পে টো কি কৰা হয় এই প্ৰথমে আপোনালোকৰ ইয়াতে স্টাৰ্টিং কোৰ পৰা ধৰা হ'ব 14000 আৰু যেটো আপোনালোকৰ গ্ৰেড পে আছে এই গ্ৰেড পে আপুনি সব ইউবি আৰু ইউবিত আছে তেতিয়া আপোনালোকৰ বেসিক পে টো কিমান হৈ যাব এই দুটা প্লাস হ'ব 14000 আৰু 5600 19600 হ'ব এটো বেসিক পে তাৰ পিছত হেই দৰে যদি এপিআৰ যি সকল আছে এপিআৰ কিমান হ'ব 20200 ডিএ বৰ্তমান মে মাহত কিমান চলি আছে 55% এই 55% টো কত ইয়াতে লাগিব 55% টো কত লাগিব ইয়াতে লাগিব তো 1% এটো উলাই লৈ কেনে 50% কিমান হ'ব এটো 55 যদি পার্সেন্ট আমি ধৰো বৰ্তমান যদি ধৰো 55% যেতিয়া আপোনালোকৰ এপয়েন্টমেন্ট হ'ব তেতিয়ালৈকে এই ডিএ টো অলপ চেঞ্জ হ'ব পাৰে কাৰণ ডিএ টো কি হয় নিয়ম অনুযায়ী তেতিয়া কি কৰে ডিএ টো ইনক্ৰিজ কৰা হয় 3% 2% বা 4% কেতিয়া বঢ়োৱা হয় তো এতিয়া বৰ্তমান যেটো ডিএ আছে হেতুতে আমি ক্যালকুলেট কৰিম যে 780 টকা এবিবিৰ কাৰণে আৰু এপিআৰ কাৰণে কিমান ওলাব এপিআৰ কনষ্টেবল যদি আমি 20200 55% লও 11110 টকা হেদৰে হাউস ৰেন্ট যদি মই হাউস ৰেন্টটো কি হয় হাউস ৰেন্টটো আফটাৰ ট্ৰেইনিং যেতিয়া আপোনালোকৰ ট্ৰেইনিং হৈ যোৱাৰ পিছত তেতিয়া যদি আপোনালোকৰ কোনো ডাঙৰ চহৰত পোষ্টিং হয় তেতিয়ালে 10% পাব আৰু অলপ গ্ৰাম্য অঞ্চলত পৰিলে তাতে 8% বা 7% দিয়া হয় এটি এৰিয়া ওয়াইজ ৰেট দিয়া হয় তো হাউস ৰেন্টটো কি হয় ট্ৰেইনিংত আমাক নিদিয়ে ঠিক আছে হাউস ৰেন্টটো এড কৰা নহয় মই ট্ৰেইনিংৰ কথা যেহেতু পাতি আছো এটো চাব আৰু মেডিকেল টো 600 সবৰ কাৰণে 600 এ হয় সবৰ কাৰণে কি হয় 600 এ হয় কম্পেনসেটৰি যেটো থাকে এটো 1041 এটো কম বেছি অলপ হ'ব পাৰে কিন্তু 1000 আমি এভাৰেজ বুলি ধৰি দিছো বৰ্তমান যেটো চলি আছে 1041 টকা চলি আছে তো এটো সবৰ কাৰণে একে হয় 1041 টকা সবৰ কাৰণে একে হয় আৰু আদাৰ এলাউন্স 3000 আদাৰ এলাউন্স আমাৰ কিমান বলে 3000 এটো সবৰ কাৰণে একে হয় তো এইখানে হৈ গল টোটাল ঠিক আছে মই টোটাল ইয়াতে নেট এমাউন্ট বা নেট এমাউন্ট যদি আমি লিখো এবি আৰু ইউবিৰ কাৰণে এবি তো এপিআৰ কাৰণে কিমান হৈ আছে 35951 টাকা কিমান হ'ব ইয়াতে যদি এবিবিৰ কাৰণে চাও 3859 रुपीस তো আমাৰ ইন হ্যান্ড কিমান থাকিব ইন হ্যান্ড হৈ যাব এবি 31162 এবিবিৰ কাৰণে কিমান পাব আপুনি ইন হ্যান্ড 31162 টকা আৰু এপিআৰ ৰ ইন হ্যান্ড কিমান পাব 32091 কি 91 টকা 91 তো এখিনি আছে স্যালাৰি তো আশা কৰো ভিডিওটো আপোনালোক ভাল পাইছে আৰু যেতিয়া আপোনালোকৰ ট্ৰেইনিং শেষ হৈ যাব তেতিয়া আপোনালোকৰ কি হ'ব এই পে টো কি হয় ইনক্রিজ হয় জুন মাহত কি হয় ঠিক আছে এটো ইনক্রিমেন্টটো লাগা হয় তো এখিনি আছিল ইনহ্যান্স স্যালারি আপোনালোক গমে পালে কিমান পাব তো এখিনি আছিল আজিৰ ভিডিওৰ কাৰণে ধন্যবাদ জয় হিন্দ জয় ভাৰত অন্য একটা ভিডিওত অতি সোনকালে লগ পাম আর আপোনালোকে যদি মোৰ চেনেলত নতুন হয় প্লিজ সাবস্ক্রাইব কৰি লব মোৰ চেনেলটো